ব্ৰহ্মপুত্ৰ নদীৰ খুবেই ধুনীয়া ভিউ দেখিবলৈ পোৱা যায় আৰু এফালৰ পৰা যদি চাই আপোনালোকে গাড়ী এনেদৰে অগণন গাড়ী আহি আছে। নমস্কাৰ, আজি মই গুৱাহাটী মহানগৰলৈ আহিছোঁ আৰু গুৱাহাটী মহানগৰৰ বৰ্তমান এতিয়া মই এইখিনি ভূতনাথত অৱস্থিত আছোঁ আৰু এফালে যদি চাই আপোনালোকে এইটো হৈছে ভূতনাথ মুক্তিধাম আৰু মানে আজি গুৱাহাটী মহানগৰৰ এখন খুবেই ধুনীয়া নান্দনিক মানে সৌন্দৰ্যপূৰ্ণ ঠাই এখন চাবলৈ আহিছোঁ, মানে য'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীটোৰ ভিউ খুবেই ধুনীয়াকৈ উপভোগ কৰিব পৰা যায়। আৰু এইটোৱে হ'ল আমাৰ মানৱ জাতিৰ অন্তিম সত্য, যিটো সত্য আমি সকলোৱে মানি ল'ব লাগিব, মানে য'ত আমাৰ অন্তিম আশ্ৰয়স্থল এইটোৱেই, মানে শ্মশান। আৰু এতিয়া মই এই ভূতনাথ মুক্তিধামৰ পৰা এনেকৈ ফুটফাতেৰে মানে পদপথেৰে আগবাঢ়ি গৈ আছোঁ আৰু এই ঠাইখিনি কিন্তু খুবেই ধুনীয়া লাগিছে। এফালে ৰাস্তাটো আছে আৰু ৰাস্তাটোৰ ওপৰেৰে এনেকৈ খুবেই প্ৰকাণ্ড গছৰ ছাঁ এই ৰাস্তাটোৰ এনেকৈ খুবেই ধুনীয়াকৈ পৰি আছে। আৰু মই এতিয়া গুৱাহাটী মহানগৰৰ ব্ৰহ্মপুত্ৰ নদীৰ সেই বিশেষ ভিউ পইণ্টটো চাবলৈ আহিছোঁ আজি আৰু ইতিমধ্যে আহি পাইছোঁ। আৰু ইয়াৰ পৰা যদি চাই আপোনালোকে ইয়াৰ পৰা আৰম্ভ হৈছে ভিউ পইণ্টটো আৰু এফালে ৰাস্তাৰে অগণন গাড়ী মটৰ ইতিমধ্যে চলাচল কৰি আছে আৰু সন্মুখৰ ফালে যদি চাই ভিউ পইণ্টটো ইতিমধ্যে চাওক, সন্মুখৰ ফালে ইমান ধুনীয়া ভিউ পইণ্ট। আৰু চাওক, এইটো হ'ল গুৱাহাটী মহানগৰৰ নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেতু আৰু এই উৰণীয়া সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ যিটো ভিউ, সেই ভিউটো কিন্তু খুবেই ধুনীয়া, খুবেই নান্দনিক। আৰু এইফালৰ পৰা চাওক ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো চাওক, ইয়াৰ পৰা খুবেই ধুনীয়া। আৰু এনেকৈ মানে এই পদপথেৰে যিটো উৰণীয়া সেতু আছে, এই উৰণীয়া সেতুৰ এই পদপথেৰে এনেকৈ ভিউজটো খুবেই ধুনীয়া লাগে। আৰু এইফালৰ পৰা চাওক ভিউজটো ইমান ধুনীয়া, ইমানেই বেছি ধুনীয়া যে ভিউজটো খুবেই ধুনীয়া। আৰু এইফালৰ পৰা এনেকৈ আহে ৰাস্তাটো, আহি এনেকৈ নদীৰ পাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে এনেকৈ আগৰ ফালে মাছখোৱাৰ ফালে এনেকৈ গৈছে। আৰু ইয়াৰ পৰা চাওক ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো খুবেই বেছি ধুনীয়া, খুবেই ধুনীয়া। আৰু এইফালে নদীত এখন জাহাজ ৰখাই থোৱা হৈছে আৰু এইফালে যদি চাই এইটোৱে হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হৈ থকা নতুন দলংখন। আৰু এই উৰণীয়া সেতুখনেৰে যদি আপোনালোকে আগৰ ফালে যায় তেতিয়াহ'লে MG ৰোড ফেঞ্চি বজাৰ পাব। আৰু ইতিমধ্যে মই ইয়াতে উপস্থিত আছোঁ আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ খুবেই ধুনীয়া ভিউ দেখিবলৈ পোৱা যায়। আৰু এফালৰ পৰা যদি চাই আপোনালোকে গাড়ী এনেদৰে অগণন গাড়ী আহি আছে আৰু এইফালে চাওক, এইফালে মুঠতে ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো খুবেই ধুনীয়া, খুবেই নান্দনিক ইয়াৰ পৰা। আৰু ইয়াৰ পৰা যদি চাই আপোনালোকে আৰু ইয়াৰ পৰা এবাৰ চাওক ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো। এফালে সেইটো হ'ল নীলাচল পাহাৰ য'ত কামাখ্যা মন্দিৰ বিৰাজমান আৰু এফালে শৰাইঘাট দলং। আৰু মুঠতে ইয়াৰ পৰা খুবেই ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায়। আৰু এনেদৰে মানে গাড়ীৰে আহি থাকিলে আপোনালোকে এই নদীখনৰ ভিউ খুবেই ধুনীয়াকৈ আমোদ লৈ যাব পাৰিব। আৰু যিকেইজন গাড়ী চালক এই ৰাস্তাটোৰে প্ৰথমবাৰ আহে তেওঁলোকে মুঠতে নোচোৱাকৈ নাযায়, মানে ইমানেই ধুনীয়া যে ভিউ পইণ্টটো খুবেই ধুনীয়া। আৰু ইয়াৰ পৰা নতুনকৈ বনাই থকা দলংখনৰ ভিউ খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু এইফালে যদি চাই খুঁটাবোৰৰ কাম ইতিমধ্যে চলি আছে। আৰু মই এতিয়া এই উৰণীয়া সেতুখনেৰে খোজকাঢ়ি সেইটো মূৰৰ পৰা এতিয়া সেইটো মূৰলৈ গৈ আছোঁ, মানে ফেঞ্চি বজাৰৰ ফালে গৈ আছোঁ। আজি ইয়ালৈ আহি খুবেই ভাল লাগিছে কাৰণ বতৰটো খুবেই ধুনীয়া, না ৰ'দ না বৰষুণ, বতৰটো ডাৱৰীয়া হৈ আছে আৰু কিনকিনীয়াকৈ অলপকৈ বৰষুণ দি আছে। মুঠতে আজিৰ এই বতৰটো খুবেই ধুনীয়া লাগিছে, ভিডিঅ' বনাই খুবেই ভাল লাগিছে। সন্মুখৰ ফালে আৰু এটা খুবেই ধুনীয়া দৃশ্য চাওক, নদীৰ বুকুত লাচিত বৰফুকন আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ আগত উমানন্দ, খুবেই ধুনীয়া। আৰু ইতিমধ্যে মই এই উৰণীয়া সেতুখনৰ সেইটো পাৰৰ পৰা এইটো পাৰ আহি পালোঁ। আৰু সেইফালে যদি চাই সেইফালে চাওক, সেইটো হ'ল লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। আৰু এতিয়া এইফালে এনেকৈ চিটি বাছ পোৱা যায় সেইটো পাৰে, সেইফালে এইখিনি হ'ল মাছখোৱা। এতিয়া মই চিটি বাছত উঠিম, চিটি বাছত উঠি জালুকবাৰী হৈ তেনেকৈ ঘৰমুৱা হ'ম। আৰু আজিৰ ভিডিঅ'টোৰ আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব।